ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেটৰ দ্বাৰা অনুমোদিত আৰু কেন্দ্ৰীয় বিদ্যালয় নতুন দিল্লীৰ দ্বাৰা পৰিচালিত জাগিৰোডস্থিত কেন্দ্ৰীয় বিদ্যালয়ত মঙলবাৰে অনুষ্ঠিত হয় নতুন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়া। নিজৰ সন্তানক এখন আগশাৰীৰ শিক্ষানুষ্ঠানত পঢ়ুৱাৰ আশাৰে অভিভাৱকসকলৰ ভিৰ পৰিলক্ষিত হয় বিদ্যালয়খনত। বিদ্যালয় কৰ্তৃপক্ষ, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আৰু অভিভাৱকসকলৰ সাক্ষাতত সম্পন্ন হয় নিৰ্বাচন প্ৰক্ৰিয়া। যোৱা 18 মে'ত এই নামভৰ্তিৰ প্ৰপত্ৰ প্ৰদান কৰা হৈছিল। নতুন নামভৰ্তিৰ বাবে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত এই নিৰ্বাচনী প্ৰক্ৰিয়াত সীমিত আসনৰ তুলনাত আবেদনৰ সংখ্যা অধিক হোৱাৰ বাবে মুকলি লটাৰীৰ জৰিয়তে নিৰ্বাচন কৰে ছাত্ৰ-ছাত্ৰীসকলক। এইবাৰ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ মুঠ 487 গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তিৰ আবেদন পত্ৰ জমা দিছে যদিও ইয়াৰ পৰা লটাৰী যোগে বিভিন্ন কেটেগৰীত বিভক্ত কৰি প্ৰতিটো শ্ৰেণীৰ বাবে 40 জনকৈ মুঠ 200 জন ছাত্ৰ-ছাত্ৰীকহে নিৰ্বাচন কৰিব পৰা যাব বুলি জানিবলৈ দিয়ে বিদ্যালয় কৰ্তৃপক্ষই। এই কাৰ্যসূচীত জাগিৰোড কেন্দ্ৰীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেওৱাৰীৰ হৈ পৰিদৰ্শক হিচাপে উপস্থিত থাকে জাগিৰোড সমজিলাৰ আয়ুক্ত হৃদয় কুমাৰ দাস। লগতে বিদ্যালয়খনৰ অধ্যক্ষ ডলি দাস, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে অতনু প্ৰসাদ বৰা, বুলবুল চৌধুৰী, উপাধ্যক্ষ নেপোলিয়ন মাজ্জিৰ তত্বাৱধানত অনুষ্ঠিত এই প্ৰক্ৰিয়াত জাগিৰোড সমজিলাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ প্ৰায় 3 শতাধিক অভিভাৱক উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। 1, 2 আৰু 3 কাৰণে যোনটো ড্ৰপ লটাৰী বুলি কয়, আজি আমি ষ্টাৰ্ট কৰিছোঁ। ইতিমধ্যে আমাৰ ক্লাছ 1ৰ কাৰণে লটাৰীটো শেষ হৈ গ'ল। আমাৰ মাজত আজি এটা কমিটি আছে, কমিটিৰ সন্মুখত আৰু আমাৰ অভিভাৱক যোনবোৰ আহিছে তেওঁলোকৰ সন্মুখতে এই লটাৰীটো কৰা হৈছে। আমাৰ লগত আছে কমিটি মেম্বাৰ হৃদয় দাস, CDC মাজত পেৰেণ্ট মেম্বাৰ আছে, আমাৰ মাজত টিচাৰ মেম্বাৰ আছে। এপ্লিকেণ্ট আমাৰ 487 গোটেইখিনি। যিহেতু অল ইণ্ডিয়া এটাই প্ৰচিডিউৰ চলে, সেইমতে ইয়াত বিভিন্ন কেটেগৰী থাকে। কেটেগৰী 1, 2, 3 পৰা 5 লৈকে থাকে। সেই হিচাপে আজি কেটেগৰী ৱাইজ যিহেতু আমাৰ কেণ্ডিডেট বেছি হৈছে, গতিকে লটাৰীৰ জৰিয়তে তেওঁলোকক নিজৰ পজিশ্যনটো আজি ওলোৱা হৈছে। তাৰপিছত একাধিক্ৰমে তাৰ পৰা তেওঁলোক বাছনি কৰা হ'ব। আমি আশাবাদী অহা বছৰ দুটা ছেকশ্যন হ'লে এটা ক্লাছত মানে এটা ছেকশ্যনত 40 জনকৈ কেণ্ডিডেট থাকে। গতিকে এই বছৰ আমাৰ 5টা ক্লাছত 40 জনকৈ প্ৰায় 200 জন এডমিশ্যন কৰা হ'ব। আৰু অহা বছৰ যদি দুটা ছেকশ্যন হয় মই আশা কৰোঁ আমি 400 জন কেণ্ডিডেট এই 5টা ক্লাছৰ পৰা পাম। তাৰ গতিকে এই বছৰ আমাৰ এই কেম্পাছত 2খন স্কুল চলিব। এখন হ'ল কেন্দ্ৰীয় বিদ্যালয় SPCL জাগিৰোড, আনখন হ'ল কেন্দ্ৰীয় বিদ্যালয় আণ্ডাৰ চিভিল ছেক্টৰ জাগিৰোড। বহু বছৰৰ মূৰত এনেকুৱা এটা পৰিৱেশ আমাৰ ইয়াতে হৈছে। জাগিৰোড কেন্দ্ৰীয় বিদ্যালয় নতুনকৈ প্ৰতিষ্ঠা হৈ আজি এডমিশ্যন আৰম্ভ হৈছে। জাগিৰোডৰ পৰা হিমু বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।